মৰমৰ অকণিহঁত, তোমালোকৰ বাবে মই প্ৰত্যেক দিনে একোটাকৈ সাধুকথা লৈ আহিম। আজি প্ৰথম টুপি পিন্ধা বান্দৰ শিশু সাহিত্যখনৰ পৰা বন্তি বৰঠাকুৰ বৰুৱাদেৱে লিখা প্ৰথম সাধুকথাটি লৈ আহিছোঁ। এয়া প্ৰথম সাধুকথাটো হৈছে কুকুৰা আৰু কপৌ। এয়া মই পাঠ কৰি দিব ওলাইছোঁ। কুকুৰা আৰু কপৌ। এসময়ত এখন ফাৰ্মত এটা নদৌকা ৰঙা কুকুৰা আছিল। ফাৰ্মখনৰ কাষতে থকা এজোপা ডাঙৰ গছত এটা কপৌৱে বাহ সাজি আছিল। লাহে লাহে কুকুৰা আৰু কপৌ দুয়ো নলে গলে লগা বন্ধু হৈ পৰিল। এদিনাখন ফাৰ্মৰ চোতালত কুকুৰাবোৰে শস্য খাই আছিল। তেনেতে এটা শিয়াল আহি ৰঙা কুকুৰাটো থাপ মাৰি লৈ এখন মোনাত ভৰাই ল'লে। কুকুৰাটো লৈ শিয়ালে বেগাই হাবিৰ ফালে সোমাই গ'ল। ভয়তে মোনাৰ ভিতৰত কুকুৰাই চিঞৰিবলৈ ধৰিলে। বন্ধু কপৌটোৱে কুকুৰাৰ চিঞৰ শুনি তৎক্ষণাত উৰি আহি শিয়ালৰ কাণ্ড দেখা পাই মনত বৰ দুখ পালে। কেনেকৈ কুকুৰাক বচাব পাৰি তাকে চিন্তা কৰি কপৌৱে শিয়ালৰ পিছে পিছে উৰি যাবলৈ ধৰিলে। উৰি গৈ থাকোঁতে কপৌৱে এটা বুদ্ধি ভাঙিলে। শিয়ালে দৌৰি গৈ থকা বাটতে সি মৰাৰ ভাও ধৰি মাটিত পৰি থাকিল। তেজাল কপৌটো দেখা পাই শিয়ালে মনত বৰ ৰং পালে। শিয়ালে মনতে ভাবিলে, আজি কুকুৰা আৰু কপৌৰে মোৰ মহাভোজ হ'ব। আগপিছ নাভাবি শিয়ালে লাহেকৈ মোনাখন মাটিত থৈ কপৌটো আনিবলৈ আগুৱাই গ'ল। এনে সুন্দৰ সুযোগ পাই কুকুৰাই তৎক্ষণাত মোনাৰ পৰা ওলাই গৈ মোনাত এচপৰা মাটি ভৰাই থৈ পলাই গুচি যায়। ইফালে শিয়ালে আহি কপৌৰ ওচৰ পাই দেখে যে কপৌটো মৰা নাই। শিয়াল অহা গম পাই কপৌৱে বহু ওপৰলৈ উৰি গুচি গ'ল। বেজাৰ মনেৰে শিয়াল উভতি আহিল আৰু মোনাখন লৈ পুনৰ হাবিৰ ফালে আকৌ যাবলৈ ধৰিলে। অলপ দূৰ যোৱাৰ পিছত শিয়ালে মোনাখন আগতকৈ কিছু গধুৰ যেন অনুভৱ কৰিলে। মোনাখন কঢ়িয়াই লৈ যাওঁতে শিয়ালৰ খুব ভাগৰ লাগিল যদিও ঘৰতে গৈ নদৌকা কুকুৰা এটা খাবলৈ পাম বুলি ভাবি ভাবি আহি থকা বাবে মোনাটো কিমান গধুৰ অনুভৱ কৰিব পৰা নাছিল। ঘৰ পাই খুব আশাৰে শিয়ালে মোনাখন খুলি কুকুৰাৰ ঠাইত মাটিৰ চপৰাটো দেখা পালে। কপৌটো আনিবলৈ যাওঁতেই কুকুৰাটো পলাই পত্ৰং দিলে বুলি শিয়ালে তেতিয়াহে বুজিব পাৰিলে। বেছি লোভ কৰাৰ বাবে শিয়ালৰ নজৰ ওপৰতেই খং উঠিল। ধূৰ্ত লোভীয়া শিয়ালৰ পৰা হাত সাৰি কুকুৰা আৰু কপৌ ৰং মনেৰে আহি পাম পালেহি। সেই পামতেই দুয়ো সুখে সন্তোষে বহুদিনলৈ বাস কৰিলে। কেনেকুৱা লাগিল মৰমৰ অকণিহঁত? তোমালোকে ভালদৰে সাধুকথাবিলাক শুনি যাবা। মই পুনৰ আকৌ নতুন এটা সাধুকথা লৈ আহিম। এই সাধুকথাৰ পৰা আমি কি বুজিলোঁ? আমি এয়া বুজিলোঁ যে আমি লোভ কৰিব নালাগে। লোভে কি হয়? পাপ হয়। আৰু পাপ কৰিলে আমাৰ কি হয়? মৃত্যু হয়।